हेलो गाइज स्वागतम जाइছোঁ আজিৰ আমাৰ ভিডিঅ'টোলৈ। আজি বনাম বুলি ভাবিছোঁ আলু আৰু এইটো হ'ল কচু। আলু আৰু কচুৰে চপ বনাম বুলি ভাবিছোঁ, যিটো আপোনালোকে দোকানত যাই কয় চপ এটা দিয়ক, ভেজ চপ এটা দিয়ক, সেই চপ বনাম বুলি ভাবিছোঁ। মই কচুৰ চপ আজিলৈ খাই পোৱা নাই আৰু ডাইৰেক্টলি কচু দি দিছোঁ, দুটামান আলু মিক্স কৰি দিম। চ' ইয়াৰ লগত মছলা থাকিব, পিঁয়াজ থাকিব আৰু কিবা কিবি আইটেম থাকিব। চ' ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব নাপাহৰিব। চ' ভিডিঅ'টোলৈ আগবাঢ়ো। চ' গাইজ মই আলু আৰু কচুকেইটা কাটি লৈছোঁ, এইফালে চাব পাৰে। আজি মানে ৰান্ধনি কোনো নাই, মোৰ মিছেছো নাই আৰু মাও নাই, আমাৰ গাঁৱৰ ঘৰলৈ গৈছে। চ' আজি ভিডিঅ'টোতো বনাব লাগিব, তো ভাবিছোঁ আজি ময়ে কিবা এটা বনাওঁ। এইটো এতিয়া বহুৱাই দিম, পানী বা কিমান ঠিকে হয়নে নাই নাজানো দেই, মোৰ ইমান এটা বনোৱাৰ এক্সপিৰিয়েঞ্চ নাই, খোৱাৰ এক্সপিৰিয়েঞ্চ আছে। চ' পানীখিনি দিছোঁ, নতুন কিবা এটা বস্তু বনাম বুলি ভাবিছোঁ। ভাল হ'ব বেয়া হ'ব আপোনালোকক ডাইৰেক্ট ক্লিয়াৰলি ক'ম, ভাল হ'লেও ক'ম, ভাল হ'লেতো অভিয়াছলি ক'বই যাব, বেয়া হ'লেও ক'ম কিন্তু। চ' এইটো ঢাকি দিম এতিয়া, আৰু এইখিনি বইল হোৱাৰ পিছত বাকীখিনি কি কৰিব লাগে মই দেখাই আছোঁ আপোনালোকক। চিটি 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 মাৰিছে, চিটি 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 চিটি। চ' আমাৰ এই আলু আৰু কচুৰ বাকলিটো এৰাই লৈছোঁ। এতিয়া মই আপোনালোকক দেখাম যাদু। এইটো আজি অলপ আগত মেচিনটো আহি পালে, মানে পিঁয়াজ একদম সৰু সৰুকৈ খিচখিচকৈ কাটি দিব পাৰি, হাতেদি কাটিব নালাগে, জাষ্ট পিঁয়াজকেইটা দি দিছোঁ। পিঁয়াজকেইটা এই মোৰ ভাইটি আছে লগত, পিঁয়াজকেইটা দি দিম। আৰু এতিয়া চলাই দে এখন হাতেদি চলাব দিগদাৰ হয়, লগাই দে, ঘূৰাই দে এইটো আপোনালোকে চাওক, পুৰা খিচখিচকৈ কাটা গুচি যায়। কি হয় যদি আপুনি যদি সৰু সৰুকৈ একদম সৰু সৰুকৈ কাটিব নোৱাৰে, আৰু অলপ দে নে হৈ গ'ল, হৈ গ'ল। চ' যদি এইটো বস্তু লাগে আপোনালোকক, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে যদি ল'ব বিচাৰে লৈ যাব পাৰে। চ' গাইজ এইখিনি খানা হৈ গ'ল, কিন্তু এটা প্ৰব্লেম হৈ গ'ল, এইটো বহুত আঠা হৈ গ'ল। এইটো চাব পাৰে আমাৰ বহুত আঠা হৈ গ'ল, যাৰ কাৰণে কি হৈছে এইটো ডো। এতিয়া আপোনাৰ মই যদি এতিয়া চব বনাওঁ, এইটো গোল গোল ডো বনাব লাগিব ন। চ' ডো বনাব পৰা নাযায়, বহুত আঠা হৈছে, ষ্টিকিনেছটো বহুত আছে। তথাপিও হাতখন বাৰে বাৰে মানে ধুব লাগিব, ধুই কিনে কৰিব ট্ৰাই কৰিব লাগিব। তথাপিও মই অলপ সময় চাওঁ কিবা কৰিব পৰা যায় নেকি, আৰু যদি নোৱাৰি সৰু সৰু আৰু পকৰি টাইপে বনাব লাগিব। চ' মই অলপ ট্ৰাই কৰি চাওঁ, যদি পৰা যায় মই ভিডিঅ'টো দেখুৱাই আছোঁ আপোনাক। চ' গাইজ আমাৰ আলু চপ মানে আলু এয়াৰ চপ ৰেডি হৈ গ'ল। মই সঁচা কথা কওঁ নে, আলু আৰু কচু বনোৱাৰ আইডিয়াটো একদম বহুত বেয়া আইডিয়া আছিল, কিন্তু কিবা কৈ আমি বনালোঁ। এইটো চাব পাৰে আপোনাক, কিবা কৈ আমি বনাইছোঁ। ইয়াতে অলপ আমি চাট মছলা ছটিয়াই দিছোঁ। কচু দিয়াৰ লগে লগে কি হ'ল মানে আঠা হৈ গ'ল, মই সেইকাৰণে ভিডিঅ' বনাবই নোৱাৰিলোঁ। বনাওঁতেই গোটেই টাইমখিনি গুচি গ'ল। এটা এনেকুৱা এটা ডো বনাওঁ, হাতত তেল লগাওঁ, এটা বনাই আকৌ নেক্সটটো বনাব গ'লে আকৌ তেল লগাব লাগে, হাতখন ধুই আকৌ তেল লগাওঁ, আকৌ বনাওঁ। তো আমি প্ৰথম মই কৈ দিছোঁ আপোনাক কি কৰিছোঁ। ইয়াতে মছলা, গৰম মছলা, জিৰা, তাৰপিছত আপোনাৰ আমাৰ ইয়াতে এটা চিকেন মছলা আছিল, সেইখিনি দিছোঁ। মছলা বেছিকৈ দিয়া নাই, আৰু আদা নহৰু পেষ্ট দিছোঁ। তাৰপিছত কি কৰিছোঁ, তাত আমি অলপ কৰ্ণফ্লাৱাৰ দি দিছোঁ, যাতে অলপ ডাঠ হৈ যায়। কিন্তু যদি আমি কচু নিদিলোঁ হয়, ঠিকেই হৈ গ'ল হয় গোটেইখিনি। তাৰপিছত কি আছে, কণী দুটা বহয়া কৰি লৈছোঁ, ফাটাই লৈছোঁ গিলাচ বাতি এটাত, আৰু অলপ দুটা চিপছ আনিছিলোঁ লেইছ, সেই চিপছ দুটা আমি গুড়া কৰি লৈছোঁ। এইটো কি কৰোঁ, ডোটো বনাওঁ, ডোটো বনাই কিনে কণীত ডিপ কৰোঁ, ডিপ কৰি কিনে নেক্সট আমি কি কৰিছোঁ, চিপছৰ গুড়াটোত মিক্স কৰি তেলত সিজাই দিছোঁ। চ' এনেকৈ চিষ্টেমত বনাইছোঁ। লাষ্টত অলপ কমি গ'ল দিয়কচোন, কি কয় আপোনাৰ চিপছ কমি গ'ল, আৰু বেলেগ চিপছ অনা নাই। কিন্তু এতিয়া টেষ্ট কৰি চাওঁ কেনে লাগে। ভাল হৈছে কিন্তু, মানে কি গম পাইছে, খাই কিনে ভালে লাগিছে, কিন্তু প্ৰব্লেমটো হয় ইয়াক বনোৱা ইমান ইজি নহয়। কাৰণ কি হয় ইয়াত প্ৰব্লেমটো কি, নৰ্মেল আলু দি বনাব সহজ এই বস্তুটো, কিন্তু কচু দিয়াৰ কাৰণে কিছু পুৰা আঠা হৈ গৈছে। এতিয়াও চাওক কিমান ঢিলা হৈ আছে, কৰ্ণফ্লাৱাৰ ইমান দিছোঁ তথাপিও ঢিলা। চ' গাইজ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ, আশা কৰোঁ আপোনালোকৰ দিনবোৰ শুভ হওক। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গুড বাই গাইজ।